চুপাৰখিনি কালি অনা আছিলে, চুপাৰ ছিটখিনি আজি কভাৰখিনি লগোৱা হ'ল। এয়া চব এটা ভিতৰত আছে। এয়া বাৰাণ্ডাটো কমপ্লিটলি হোৱা নাই, তাত মানে কিটচেনটো বনাবগৈ। তো কিটচেনটো যেতিয়ালৈকে নবনায় তেতিয়ালৈকে মানে ঘৰটো ইমান সম্পূৰ্ণ মানে চাবলৈ ভাল নালাগিব। তো এয়া হৈছে চুপাৰ ছিটখিনি। আৰু আজি অনা হ'ল এই ডাইনিং টেবুলখিনি, তাৰপিছত এইটো আলনাটো আৰু চুপাৰ ছিটটো বাৰু কালিয়ে অনা হ'ল। এই গড্ৰেজ আৰু এই চকীখিনি আজি অনা হ'ল। আৰু টিভিটো কালি বনাব বোলে, তো আপোনালোকক দেখাব পাৰিম নে নাই মই দেখাবলৈ চেষ্টা কৰিম। মোৰ ৰুমটো এবাৰ চাই লওঁ। ক্লিন কৰি ৰখা নাই দে গাইছ, ইগন'ৰ কৰিব মোৰ বেকগ্ৰাউণ্ডটো। এয়া চাওক আজি অনা আলনাটো চাওক সম্পূৰ্ণ মানে সজাই হোৱা নাই, আৰু মানে দিনক দিনে মানে এটা বস্তু কিনি গৈছোঁ আৰু সজাই গৈছোঁ, সম্পূৰ্ণ সজাই হোৱা নাই। এয়া ডাইনিংটো। তো গাইজ আপোনালোকে আমাৰ ঘৰ বনোৱা ষ্টাইলটো কেনেকৈ লাগিল আপোনালোকে কমেণ্টত জনাব। মই নিশ্চয় ভালকৈ বনাব নোৱাৰিবও পাৰোঁ, তো আপোনালোকে মোক ক্ষমা কৰিব। আৰু মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। এয়া আমাৰ বেটা বহুত নাই, দাদাহঁত বজাৰ কৰিছে, বজাৰ কৰিবলৈ আজি মঙলবাৰ, এইটো কাৰণে বজাৰ কৰিব গৈছে। তো এয়াই যিমান পাৰোঁ মই আপোনালোকক দেখালোঁ, আৰু আমাৰ ঘৰত যিমান মানে নতুন বস্তু শুনা হৈছে আপোনালোকক দেখালোঁ। আৰু বাই বাই, গুড নাইট।